Hello everyone, আজি মই বেলেগ ধৰণে পোলাওটো বনাবলৈ লৈছো ৰিফাইন্ড তেল আন্দাজ মতে লৈ পেলে ডাঙৰ ডাঙৰ পিয়াজ দুটা মিহিমিকে কাটি পেলে ব্ৰাউন কালাৰকে ফ্ৰাই কৰি ললো তাত আদা নহৰু পেষ্ট দিলো দি পেলে খুব ধুনিয়াকে ফ্ৰাই কৰি ললো তাৰ পিছত চিকেন ফ্ৰাই কৰিছো চিকেনটো মছলা সছলা হানি চিকেন ফ্ৰাই কৰি হেয়া দিছো আৰু চিকেন ফ্ৰাই কৰা তেলখিনিতে সেই স্কিনত দেখুৱা দিছনাকে আলু দি পেলে আলু ফ্ৰাই কৰি পেলে হেয়া দিছো তাৰ পিছত জলকীয়া গুৰি আৰু বিৰিয়ানী মছলা দিছো তাৰ পিছত চাউলখিনি দি দিছো মই জহা চাউল ইউজ কৰিছো জহা চাউল দিছো আৰু বাসমতি চাউল দিলে বেছি ভাল হয় কিন্তু মোৰ বাসমতি চাউল নাছিলে সেইকাৰণে মই জহা চাউল দিয়ে বনাইছো এটো মোৰ নিজৰ ৰেচিপি হয় মই নিজে বনাই ট্ৰাই কৰি চাইছো তাৰ পিছত খুব ধুনিয়াকে ভাজি ল'ব লাগিব চাউল দিয়াৰ পাছত আন্দাজ মতে নিমখ দিব তাৰ পিছত পানী গৰম পানী দিব আন্দাজ মতে আৰু পোলাওত হদে চাউলৰ ওপৰত 2 আঙুল পানীটো অলপ থাকিব লাগে 2 আঙুল ওপৰত থাকিব লাগে চাউলতকে তাৰ পিছত এটা সিটি মৰাই দিব তাৰ পিছত এয়া পোলাও ৰেডি হৈ গল এনেকে বনাই খাই চাবচোন বিৰাট টেষ্টি হয় খাবলৈ বিৰাট ভাল লাগিলে খাই আজিলৈ আহো বাই বাই